টংলাস্থিত নুপুৰ কালচাৰেল একাডেমীৰ উদ্যোগত যি চাটগাৰী মজলীয়া বিদ্যালয়ত 5দিনীয়া যিখনি বিহু নাচৰ আখৰা অনুষ্ঠিত কৰা হৈছিল পূৰ্বাশ্ৰী বনিয়াৰ নেতৃত্বত তাত প্ৰশিক্ষিকা হিচাপে তেওঁলোকে মোক নিমন্ত্ৰণ জনোৱাৰ বাবে প্ৰথমে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আচলতে বিহুৱেই হওক বা যিকোনো বস্তুৱেই হওক আমি 5 দিন বা 3 দিন বা 2 দিনত শিকি শেষ কৰিব নোৱাৰোঁ। শিকাটো এটা জীৱনজোৰা প্ৰক্ৰিয়া। আমি শিকি কেতিয়াও শেষ কৰিব নোৱাৰোঁ। তথাপিও মোৰ নাচৰ জীৱনটোত মই যিখিনি অভিজ্ঞতাৰে সমৃদ্ধ হৈছিলোঁ বা যিখিনি মই মোৰ গুৰুসকলৰ পৰা আয়ত্ব কৰিব পাৰিছিলোঁ তাৰে মই যি পাৰোঁ কণ কণ ছাত্ৰ ছাত্ৰীসকলক দিবলৈ চেষ্টা কৰিলোঁ। তেওঁলোকেও যথেষ্টখিনি আগ্ৰহেৰে বস্তুখিনি লৈছে আৰু আয়ত্ব কৰিছে। আজি শেষৰটো দিন আছিল আৰু শেষৰ দিনা তেওঁলোকে পাৰফৰ্ম কৰিলে আৰু ভালেই লাগিলে ইয়াতে আহি। আৰু পূৰ্বাশ্ৰীয়ে খুব ধুনীয়াকৈ আয়োজন কৰিছে আৰু তেওঁলোকৰ এই কালচাৰেল একাডেমী যিখন মিউজিক স্কুল আছে তেওঁলোকৰ কেইবাটাও প্ৰতিষ্ঠান আছে, মংগলদৈত আছে, গুৱাহাটীত আছে। গতিকে স্কুলখনো খুব ধুনীয়াকৈ চলি আছে। গতিকে আচলতে এনে কৰ্মশালাবিলাক আমাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত খুবেই প্ৰয়োজন। অঞ্চলে অঞ্চলে আমাৰ বিহুটোৰ আখৰা চৰ্চা এনেদৰেই চলি থাকক, যাতে আমাৰ কৃষ্টি সংস্কৃতি সদায় ৰক্ষা পৰি থাকে, সেইটোৱে মই কামনা কৰিছোঁ। আৰু শেষত সদতিলৈকে আগন্তুক ৰঙালী বিহুৰ বহুত বহুত শুভকামনা জনাইছোঁ। আৰু লগতে বিহু আৰু বেছিদিন নাই, এই ক্ষেত্ৰত আপোনালোকৰ কেনেধৰণৰ কৰি আছে? প্ৰস্তুতি আচলতে মোৰ এতিয়া জীৱনটোৰ গতি অলপ বেলেগ ফালে গ'ল। বৰ্তমান মই বোৱাৰী আৰু শিক্ষকতা কৰি আছোঁ। চাকৰিৰ লগত জড়িত হোৱাৰ পৰা মই বৰ বিশেষ সাংস্কৃতিক জগতখনৰ লগত জড়িত হ'ব পৰা নাই। উঠি অহা ল'ৰা ছোৱালীসকললৈ এইটোৱে ক'ম, পঢ়া শুনাৰ লগতে যদিহে তেওঁলোকৰ নাচ গানৰ চৰ্চাৰ প্ৰতি আগ্ৰহ আছে তেনেহ'লে সেইখিনিও সমানে লৈ যাওক। কাৰণ বহুতে ভাবে যে নাচ গান কৰিলে যদিহে কোনোবাই ভাবে তেনেকৈ যে পঢ়া শুনাত হেম্পাৰ হ'ব, তেনেকুৱা কোনো কথা নাই। আচলতে মই নিজে অভিজ্ঞ সেইটোৰ ক্ষেত্ৰত। মই সত্ৰীয়া BMUজ আৰু মেট্ৰিকৰ পৰীক্ষা একেলগে দিছিলোঁ আৰু দুটা ৰিজাল্টেই খুব ভাল হৈছিল। গতিকে আমি সময় যদি মিলাব পাৰোঁ 24 ঘণ্টাৰ ভিতৰত 1 ঘণ্টা আমি যদি নাচৰ চৰ্চা কৰোঁ সেইটোত কোনো আপত্তি নাথাকিব নিশ্চয়। লগতে আমি জানিব পাৰিছোঁ আপুনি বিহুৱানী হিচাপে আপুনি হেৰি কৰিছিলে। হয়, কি ক'ব মানে ভাল আছিল সেইখিনি সময়। 14 চনটো মোৰ কাৰণে খুবেই মানে লাকি বুলি ক'ব লাগিব। সেই চনটোতে মই DY বিহুৰাণী ফাইনেলিষ্ট আছিলোঁ, দুবাৰকৈ আছিলোঁ। 17 চনতো ফাইনেলিষ্ট আছিলোঁ। কিন্তু 14 চনতে মই আৰু কেইবাটাও ভগৱানৰ আশীৰ্বাদত খিতাপ পাবলৈ মই সক্ষম হৈছিলোঁ, যিকেইটা পৰিচয়েৰে আজিও হয়তো 2-এজন মানুহে যদি চিনি পায় তেনেকেই পায়। বেলতলা বিহুৰাণী, পাণ্ডু বিহুৰাণী, চান্দমাৰীৰ অসম বিহুৱতী, ৰং চেনেলে আয়োজন কৰা ৰং বসন্ত ৰাণীত মই ফাৰ্ষ্ট ৰানাৰ্ছ আপ আছিলোঁ। গতিকে তেনেকৈ আৰু